ৰাজ্যত পুনৰ অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি। এইবাৰ টিয়কৰ 9 হাত চাপনিত অৰুণোদয় বিচাৰি মহিলাই কৰিলে প্ৰতিবাদ। বিধৱা মহিলা, অবিবাহিতা মহিলা তথা বিকলাংগসকলৰ বাবে চৰকাৰে ঘোষণা কৰিছিল অৰুণোদয় আঁচনি। আঁচনি কৰিছে কৰক, মই বেয়া নাপাওঁ, কিন্তু পাবলগীয়া মানুহখিনিক বাছনি কৰক, নেপাবলগীয়া মানুহখিনিক কিয় তেওঁলোকে বাছনি কৰিছে? মই হিমন্ত বিশ্ব শৰ্মা ছাৰক এটাই অনুৰোধ কৰোঁ, যদি আঁচনি দিব লগা হয় সেই 3গৰাকী আঁচনি, যি বিধৱা, বিকলাংগ আৰু এই বিয়া নোহোৱা ছোৱালীক দিয়ক, আৰু নিদিলে কাকো নিদিয়ক, মাজত ধৰি কাকো দিব নালাগে, কাৰণ কৰ্তন কৰে যদি সকলোকে কৰ্তন কৰক। যদিও পাছলৈ এই আঁচনি অন্তৰ্ভুক্ত হৈছিল বহু দৰিদ্ৰ মহিলাৰ নাম, কিন্তু বৰ্তমান অৰুণোদয় 3.0ৰ কাম পুনৰ আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যতে যেন হৈ পৰিছে এক অৰাজকতা। হিতাধিকাৰীসকল নিৰ্বাচনৰ দায়িত্বত এইবাৰ বিজেপিৰ বুথ কমিটিসমূহক অৰ্পণ কৰাৰ পাছৰে পৰা অধিকাংশ পূৰ্ব আঁচনিৰ অন্তৰ্ভুক্ত হিতাধিকাৰীৰ নাম কৰ্তন হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এয়া টিয়ক বলমা 9 হাত চাপনিৰ গাঁৱৰ পৰিৱেশ। গাঁওখনৰ অধিকাংশ দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলৰ নাম এইবাৰ উক্ত আঁচনিৰ পৰা কৰ্তন হৈছে, আৰু তাৰ বিপৰীতে বুথ কমিটি আৰ্থিকভাৱে সবল পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। সেয়ে নিৰুপায় মহিলাসকল এইদৰে গাঁৱৰ নামঘৰৰ প্ৰাংগণত গোট খাই এইসমূহ আখুৱা দূৰ কৰি প্ৰকৃত হিতাধিকাৰীক অন্তৰ্ভুক্তৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। অন্যথা আঁচনি বন্ধ কৰি দিবলৈ হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। ভালেমানখিনি কিস্তি পালোঁ, পোৱাৰ পিছত এতিয়া মানে ধৰক আমাৰ গাঁৱত 40গৰাকী আছে, 40গৰাকীৰ ভিতৰতে আমাৰ 20গৰাকী কটন গৈছে। মানে অলৰেডি আমি গম পাইছোঁ কেনেকৈ। আমি ধৰক সেইদিনাখন যেতিয়া নাম ইয়াত ফৰ্মত নাপাই পেলাই আমি গ'লোগৈ পঞ্চায়তলৈ। পঞ্চায়তত মানে একো হেৰি নাই তাত। তাৰপৰা গ'লোগৈ ব্লকত গৈ পেলাই কথাখিনি জানি আহিলোঁ যে এইখিনি কটন কৰিছে ভোট কমিটি মানুহে, তেওঁলোকে বাছনি কৰিছে, মানে কোনে পাব কোনে নাপাব। আৰে বাছনি কৰিছে কৰক, মই বেয়া নাপাওঁ, কিন্তু পাবলগীয়া মানুহখিনিক বাছনি কৰক, নেপাবলগীয়া মানুহখিনিক কিয় তেওঁলোকে বাছনি কৰিছে? মই হিমন্ত বিশ্ব শৰ্মা ছাৰক এটাই অনুৰোধ কৰোঁ, যদি আঁচনি দিব লগা হয় সেই 3গৰাকী আঁচনি, যি বিধৱা, বিকলাংগ আৰু এই বিয়া নোহোৱা ছোৱালীক দিয়ক, আৰু নিদিলে কাকো নিদিয়ক, মাজত ধৰি কাকো দিব নালাগে, কাৰণ কৰ্তন কৰে যদি সকলোকে কৰ্তন কৰক। একোৱে নাই, আমাৰ খেতি নাই, কোনো হেৰি নাই, মানুহজন ওলাই নগ'লে আমাৰ চলিবলৈ দিগদাৰ হয়। আমি এতিয়া ৰাতিপুৱা খালে মানে গধূলিলৈ চিন্তা কৰিবলগীয়া হয়। গতিকে আমাক কেলৈ কাটি দিছে সেইটো অনুৰোধ মানে ভালকৈ আমাক বিচাৰিব লাগে, কৈ দিব লাগে। আৰু যদিও তেওঁলোকে ইয়াত কাটিছে, কিন্তু যদি ইয়াত কটাকেইজনকো আমি আকৌ গম পাবলৈ হ'লে কিন্তু সোধাই নিদিম। বাট যদি তলিত কাটি দিছে তেতিয়াবা একো নাই, যদি পালে আচলতে চবেই পাওক, নাপালে কোনেও নাপাওক। যদি 10বাৰমান ডকুমেণ্টছ দিলোঁ, ডকুমেণ্টছ দিয়াৰ পাছতো মোৰ অৰুণোদয়ত নাম আজিলৈও উঠাই নাই। মানে উঠিবলৈ মানে সেইটো উঠে নুঠে সেইটো ভগৱানেহে জানে, আৰু দিয়ে আছোঁ কিন্তু কৰি আছে। মই এই গাঁৱৰে বাসিন্দা বাৰু, কিন্তু মই এই আঁচনিত মই অন্তৰ্ভুক্ত নহয়। কিন্তু মোৰ এটা কথা জানিব মন গৈছে, এই আমাৰ 9 হাত চাপানী গাঁৱৰ বা 7 নং ৱাৰ্ডৰ যিখিনি মেম্বাৰে অৰুণোদয় আঁচনি পাই আছে, সেই মেম্বাৰকেইগৰাকী আজি 18 বছৰ পাই আছে, পাই থকা মানুহকেইগৰাকী কৰ্তন হ'ল কিয়? সেই কাৰণটো আমাক লাগে। আৰু আমাক নালাগে, মোক নালাগে, মোৰ চৰকাৰী চাকৰি আছে, মোক নালাগে, মই সেই ভাগৰ হিতাধিকাৰী নহয়, কিন্তু এই মানুহখিনিয়ে পাব লাগে। সেই মানুহখিনি পোৱাৰ ব্যৱস্থা এটা কৰি দিবলৈ মই মানে অন্য হ'লেও মই আমাৰ পঞ্চায়তৰ সভাপতি ডাঙৰীয়াক অকণমান অনুৰোধ জনাইছোঁ, এই ভিত্তিত অকণমান মানে মন দিয়ক আৰু অলপ চকু ফুৰাই দিয়ক যে কোনকেইগৰাকী মানুহে পাব লাগে।